নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্যৰ ৰাজহুৱা স্থানত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ল গো মাংস ৰাজহুৱা স্থানত গো মাংস খোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিলে ৰাজ্য চৰকাৰে ধৰ্মীয় তথা সামাজিক সভাটো ভক্ষণ কৰিব নোৱাৰিব গো মাংস হোটেল ৰেষ্টুৰাণ্টতো গো মাংস বিক্ৰীত নিষেধাজ্ঞা সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিলে ৰাজ্য চৰকাৰে নিষেধাজ্ঞা অমান্য কৰিলে বিহা হ'ব কঠোৰ শাস্তি দিল্লীৰ পৰা ভিডিঅ কনফাৰেন্স যোগে ৰাজ্যিক কেবিনেটত অংশগ্ৰহণ কৰি এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গো মাংসক লৈ ভূপেন বৰা আৰু ৰকিবুল হুছেইনে বিচৰা ধৰণে পদক্ষেপ লোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখযোগ্য যে পূৰ্বে মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিষিদ্ধ আছিল গো মাংস কিন্তু এতিয়া সমগ্ৰ ৰাজ্যৰ ৰাজহুৱা স্থানতে নিষিদ্ধ কৰা হৈছে গো মাংস cattle prohibition koribo khujo he byabostha ko tonokial koribo aru Rokibul Hussain aru Bhupen Borai jikhini bisari asile directly indirectly hekhini to olop agbahi jabo gotike ami asha korim je ei byabostha Congress dole amak সমৰ্থন কৰিব তাক আমি আশা কৰিছো বা তেওঁলোকে সমৰ্থন কৰক নকৰক that is their political সিদ্ধান্ত but today our cabinet has decided to prohibit consumption of beef in public places including hotel and restaurant jikono area ta agote asil mondirar 5 kilometer etia hetu ami gute ohomoleke extend kori dilu je kono jagate eto khabo nwaribo in public place hotel aru restaurant ekhini aji ami prohibit korar karone siddhanto grohon korilu গোমাংস নিষিদ্ধ কৰাৰ পিছতে সংবাদমেলত ফাইল দেখুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দিলে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী এখন তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথাবাৰ্তাৰে ভৰপূৰ হৈ আছে যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছে যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি কপকাই আছে স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাতবাদি দিছে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই সেই কাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি সেই কথাটোতে তেওঁ ব্যস্ত হৈ কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে এটা এটা মোৰ ফাইল এই ফাইলত আপোনাৰ বিভিন্ন আপোনালোকে বুজি নাপাব বুজিব ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে এটা এটা লাইন কৰি দিম এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলোঁ যদি মই বুকাত নামিব লাগে মানে আমি এইটো মই পোৱা নাছিলোঁ তাৰমানে আজি আপোনাৰ পালোঁ খিল্লি আহি পালে যে মই ভবাই নাছিলোঁ এইবিলাক কিবা কিবি ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকৈ দেখাম দিয়ক এটা এটা লাইভ কৰি দিম এই যাক বুজাব খুজিছোঁ তেওঁ বুজি যাব কি ফাইলটোত আছে ফাইলটো দেখিলে বুজিব নহয় এই ফাইলটো হাইকোৰ্টৰ ফাইল মোৰ ফাইল নহয় গোমাংস নিষিদ্ধকৰণক সমৰ্থন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাটো প্ৰয়োজন আছিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে আমি আগতে এখন আইন আনিছিলো যে যিকোনো ধৰ্মানুষ্ঠান থকা আমাৰ সনাতনী ধৰ্মানুষ্ঠান থকা অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত গোমাংস ভক্ষণ গোমাংস বিক্ৰী ইত্যাদিত আমি এটা ব্যৱস্থা বাধা নিষেধ আনিছিলোঁ এতিয়া গোটেই অসম জুৰি আজিৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে যে গোটেই অসম জুৰিয়ে কোনো ৰাজহুৱা স্থানতে গোমাংস দিব নোৱাৰিব আৰু যিমান হোটেল ৰেষ্টুৰেণ্ট আদিত গোমাংস বিক্ৰী কৰে এই গোমাংস বিক্ৰীত আমি নিষেধাজ্ঞা আনিছোঁ আৰু কোনো ৰাজহুৱা স্থান আৰু হোটেল ৰেষ্টুৰেণ্ট ইত্যাদি ক'তোৱে গোমাংস বিক্ৰী কৰিব নোৱাৰিব এইটো প্ৰয়োজন আছিল অসমৰ সমাজ জীৱনত এই কথাটোৰ প্ৰয়োজন আছিল আৰু আজিৰ কেবিনেটে এই সিদ্ধান্তটো লৈছে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তক ঐতিহাসিক আখ্যা দিলে সাংসদ দিলীপ শইকীয়াই देखिए आज असम कैबिनेट का जो फैसला है बीफ को पब्लिक प्लेसेस में बैन करना मैं समझता हूं ये बहुत एक हिस्टोरिक
ऐतिहासिक एक निर्णय है। मैं इस निर्णय को, इस सिद्धांत को समर्थन करता हूं। भारतीय सनातन संस्कृति में गौ को माता कहा जाता है, गौ माता, और गौ माता का संरक्षण और संवर्धन हमारे संस्कृति के अनुकूल है। गौ मांस भारत में सनातन संस्कृति में एक प्रतिबंधित खाद्य ही है। कोई व्यक्तिगत रूप में गौ मांस लेते हैं, अपने घर में खाते हैं, तो उसमें हमारा कोई आपत्ति नहीं है। लेकिन पब्लिक प्लेसेस, दैट मीन्स जो रेस्टोरेंट होगा, होटल होगा, या पब्लिक प्लेसेस होगा, या पब्लिक इवेंट्स होगा, तो उसमें गोमांस को ज्यादातर समाज के लोग अखाद्य मानते हैं, उसको खाद्य नहीं मानते हैं। तो वो जो ज्यादातर लोगों का जो जिस खाद्य को अखाद्य मानते हैं, उसको अगर खिलाने का प्रयास करते हैं, चिकन बिरयानी के नाम पर अगर बीफ बिरयानी परोसा जाता है, या कोई भी बीफ का जो आइटम इस्तेमाल होता है जहां पर नहीं होना चाहिए, तो एक प्रकार से हमारे सनातनी आस्था और विश्वास के ऊपर ये आघात भी है। इसीलिए मैं कोई संप्रदाय को लेकर के, कोई मजहब के लेकर के, कोई सांप्रदायिक कम्युनल एंगल में ये निर्णय मैं नहीं मानता हूं। मैं ये निर्णय भारत के सनातन संस्कृति के अनुकूल मानता हूं। राज्य सरकारे राजहुआ स्थाনত गौ मांस निषिद्ध करार पाछते कংগ্ৰেছক प्रत्याह्वान जनाले मंत्री पीयूष हाजरिकाय सरकारेर सिद्धान्तक आदरणी जनाওক अथवा पाकिस्तानत गई बसति स्थापन करक बुली कংগ্ৰেছক सोशियल मीडिया एक्सत बाक्यवान मंत्रीगराकीर। इफाले गौ मांस निषिद्धकरणक आदरणी मंत्री रंजित कुमार दासर एकांश संख्यालघु लोकेও सरकारेर सिद्धान्तक आदरणी जনোৱা বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। বিভিন্ন ধৰণৰ ধাবা ৰেষ্টুৰাণ্ট যি গোমাংস পৰিবেশন কৰা হয়, আৰু বহু মানুহ আছে সনাতন সংস্কৃতিৰ মানুহ বা বহু হিন্দু সম্প্ৰদায়ৰ মানুহ আছে। আমাৰ তেজপুৰৰ আশে পাশে হৈছে, মই নামটো নকওঁ, যে ভাত খাবলৈ গৈছে, মাংস খাম বুলি কৈছে, মাংস খাম বুলি কোৱাৰ লগে লগে বিফ দিছে। গতিকে এই তেনেকুৱা যদি হয়, তেতিয়াহ'লে নিশ্চিত ৰূপে এটা আমাৰ কাৰণে বেয়া পৰিৱেশ এটা হয়। যাৰ কাৰণে এইটো পূৰ্বৰ পৰা বিভিন্ন মানুহে হোৱাটছআপ যোগে মুখ্যমন্ত্ৰী হওক বা আমাকে অনুৰোধ জনাই আহিছিলে যে যধে মধে বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট খুলি পেলাই, আৰু নামবোৰো তেনেকুৱা নাম যে মানুহে যাতে বুজি পায়, তেনেকুৱা নাম থকাও বহু ৰেষ্টুৰেণ্ট খুলিছে। আনকি তেজপুৰৰ পৰা কিছু দূৰ আগলৈ যদি যায়, বিভিন্ন ধাবাত যেতিয়া মানুহে যেতিয়া টুৰিষ্টবোৰ আহে, মানুহে চাইনবোৰ্ডবোৰ চাই পেলাই নোসোমায়, এনে ধাবা বুলি সুন্দৰ ধাবা দেখিলে সোমাই যায়। আৰু তাত যেতিয়া বিফ পৰিৱেশন কৰা হয়, তেতিয়া বিভিন্ন মানুহৰ অশান্তি পৰিৱেশ এটা হয়গৈ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কাইলৈ কেবিনেটত যিটো সিদ্ধান্ত ল'লে, এই কথাষাৰ আচলতে পূৰ্বৰ পৰাই মুখ্যমন্ত্ৰীক বহুতে দাবী জনাই আহিছিলে, যাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি সিদ্ধান্তটো ল'লে। আৰু আমি সমগ্ৰ কেবিনেটৰ সদস্যসকলে আমি এইটো আদৰণি জনাইছোঁ। ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধকৰণৰ বিৰোধিতা কৰিছে কংগ্ৰেছ তথা AIDF-এ। চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ। বিজেপি দলে সংবিধানত আক্ৰমণ কৰি অহাৰ অভিযোগ বিধায়ক শ্বেৰমানৰ। ৰকিবুলৰ বিতৰ্কিত মন্তব্যৰ বাবে চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি দাবী বিধায়কগৰাকীৰ। The Assam government is led by the BJP party, and the BJP party ab initio has been attacking on our constitution and constitutional mandates. Our constitution has given freedom to every people of India to have their choice of food, to have their choice of dress, and it is not new. They are following the principles of RSS. They are from the very beginning against the Muslim population and also against the low caste Hindus and Christians, Buddhists, and on the same footing they have taken this decision. This is against our constitution,
and a scathing attack on our constitution. And in this connection, I would also say that perhaps Rockable is the motivating factor behind this. All these days, Rockable was making public statement as if BJP, by giving a beef party or a party with beef, has committed some great blunder. So Rockable will be in a better position to reply to this question. সরকাৰৰ সিদ্ধান্তৰ বিৰোধিতা AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ বাবু এই টপিকৰ ওপৰত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা, অখিল গগৈ এখেতসকলেই আলোচনা কৰিলে বেছি ভাল হয়। এই সব কথা বাৰ্তা যি সময়ত ডেভেলপমেণ্টৰ কথা চিন্তা কৰিব লাগে, যি সময়ত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আহি আছে, কেনেকৈ আমি এইবিলাক চিন্তা কৰিব লাগে। আৰু এই চৰকাৰৰ মাত্ৰ এবছৰহে বাকী আছে, ডেভেলপমেণ্টৰ বহুত কৰিব লগা কাম আছে, সেই কামবিলাক কৰিব লাগিব। এতিয়া কাৰ পাকঘৰত কি খানা হ'ব, কোনে কি পিন্ধিব, এই সব কথা যদি কেবিনেট সিদ্ধান্ত ল'ব লগা হয়, এইটো দুৰ্ভাগ্যজনক ৰাজ্যৰ কাৰণে। অলৰেডি আইন কানুন আছে, কেটেল প্ৰিজাৰ্ভেশ্যন বিল আছে, মানুহে সেইমতে চলি আছে। ৰাজহুৱা স্থানতনো ক'ত গোমাংস মানুহে ব্যৱহাৰ কৰে? আমিতো নকৰোঁ ৰাজহুৱা স্থানত গোমাংস ব্যৱহাৰ। ৰাজহুৱা স্থানত আপোনাৰ ৰাজহুৱা প্ৰগ্ৰামবিলাকত সকলো ধৰ্মাৱলম্বী মানুহ থাকে, গতিকে সকলোৱে এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি এনেকুৱা ধৰণৰ মাংস ব্যৱহাৰেই নকৰে। গতিকে তাতে নতুন যে কিবা এটা কৰিছে তেনেকুৱা নহয়, এইবিলাক পাব্লিকে অলৰেডি তেনেকৈ চলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা কেইদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ, যি সময়ত ৰাজ্যৰ ডেভেলপমেণ্টৰ কথা আলোচনা কৰিব লাগে, বিৰোধী হওক বা শাসক পক্ষ হওক, চৰকাৰ হওক, তেখেতসকলক বাধ্য কৰাব লাগিছিল। এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া বা ভূপেন বৰা বা অখিল গগৈ, হেমন্ত বিশ্ব শৰ্মাক বাধ্য কৰাব লাগিছিল যে আপুনি ডেভেলপমেণ্টত ফেইল হৈছে, বহুত কাম কৰা নাই, চৰকাৰী বিদ্যালয়সমূহ বন্ধ হৈ আছে, স্কুলত শিক্ষক নাই, গৰাখহনীয়া হৈয়ে আছে, আপোনাৰ বহুত ৰাস্তা ঘাট কৰিব লগা আছে, স্কুল কলেজৰ দুৰৱস্থা, হস্পিটেলত ডক্টৰ নাই। এই কথা বাৰ্তাবিলাক কৈ চৰকাৰক বাধ্য কৰিব লাগিছিল বিৰোধীয়ে, যে চৰকাৰ যাতে এই কথা বাৰ্তাবিলাকৰ উত্তৰ দিয়ে। কিন্তু আমি লক্ষ্য কৰিছোঁ কোনে কি খায়, ইলেকশ্যনত কি খালে। কেটেল প্ৰিজাৰ্ভেশ্যন বিল এটা আছে, তাতে কিছুমান কণ্ডিশ্যন আছে। মই ভাবোঁ হোটেল ৰেষ্টুৰেণ্টবিলাকেও সেই কণ্ডিশ্যনবিলাক ফুলফিল কৰি তেখেতসকলে কৰে। বহুত হোটেলত নাই, বহুত হোটেলত এইবিলাক নাই। আৰু যি কেটেল প্ৰিজাৰ্ভেশ্যন বিলত যিবিলাক কণ্ডিশ্যন আছে, সেইবিলাকৰ আওতাত য'ত নপৰে, সেইবিলাকতো আৰু কি ক'ব লগা আছে, একো নাই। গতিকে কেবিনেটে দুদিন পিছে পিছে কিবা এটা সিদ্ধান্ত, কেবিনেটৰতো বহুত কাম আছে না, সেই কামবিলাক কৰক। অনৰ্থক এটা কাম মানে নকৰিবলগীয়া কিছু কাম লৈ কেবিনেটে কিয় ব্যস্ত হয়? ইফালে গোমাংস নিষিদ্ধকৰণক লৈ আমিনুল ইছলামে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। ৰাজ্যৰ উন্নয়নত চৰকাৰখন ব্যৰ্থ হৈছে, জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ চৰকাৰে লৈছে এই সিদ্ধান্ত। নকৰিবলগীয়া কামবোৰ কৰি আছে, যিবোৰ ৰাজ্য চৰকাৰৰ কাম নহয়। এই চৰকাৰখন আহিবৰে পৰা ঘৰুৱা কামত হাত দি আহিছে। আমি ভাবোঁ ৰাজ্য চৰকাৰে তেওঁলোকে ৰাজ্যখনৰ উন্নয়ন কৰাত ব্যৰ্থ হৈছে, আৰু ৰাজ্যখনৰ গৰাখহনীয়া সমস্যা সমাধান, উদ্যোগবিলাক পুনৰুজ্জীৱিতকৰণ, নিবনুৱা সমস্যা সমাধান, শিক্ষা খণ্ডৰ আৰু স্বাস্থ্য খণ্ডৰ উন্নয়ন আৰু অন্যান্য ৰাজ্যৰ সমস্যাবিলাক, যোগাযোগ, যাতায়াত ব্যৱস্থা, এই সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈ এতিয়া জনসাধাৰণৰ দৃষ্টি অন্যফালে ঘূৰাবলৈ এতিয়া তেওঁলোকে মানে নকৰিবলগীয়া কামবিলাক কৰি আছে, যিবিলাক ৰাজ্য চৰকাৰৰ দায়িত্ব নহয়। এই চৰকাৰখন অহাৰ পিছৰ পৰা আমি দেখিছোঁ কোনে কি খাব, কোনে কি পিন্ধিব, কোনে বিয়া পাতিব নে নাপাতিব, কোনে ল'ৰা ছোৱালী জন্ম দিব নিদিব, এইবিলাক ঘৰুৱা কামত তেওঁলোকে হাত দিছে, আৰু এইবিলাক কৰি তেওঁলোকে নিজৰ কীৰ্তি জাহিৰ কৰিব বিচাৰিছে। আৰু যেতিয়া দেখিছে আমি একো কামেই কৰিব পৰা নাই, আৰু অহা নিৰ্বাচনত কি লৈ ৰাইজৰ ওচৰত যাম, তাৰপিছত তেওঁলোকে বিভিন্ন ঠাইৰ নাম পৰিৱৰ্তন কৰি, কৰিমগঞ্জৰ ঠাইত শ্ৰীভূমি বা এনেকৈ নাম পৰিৱৰ্তন কৰি দেখুৱাই আছে যে আমি কিবা কাম কৰি আছো। আৰু এতিয়া তেওঁলোকে আকৌ ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাৰ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। মানে এই কথাবিলাকে প্ৰমাণ কৰে যে এই চৰকাৰখনে তেওঁলোকে উন্নয়ন কৰাত ব্যৰ্থ হৈছে, আৰু সেইকাৰণেই তেওঁলোকে এনেকৈ কোনে কি খাব, কি পিন্ধিব, কোনে বিয়া পাতিব নাপাতিব, ল'ৰা ছোৱালী জন্ম দিব, খালি এইবিলাক লৈ লাগি আছে। ইফালে গোমাংস নিষিদ্ধকৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। ৰাজ্যত ভাবিবলৈ আৰু পাতিবলৈ বহু কথা আছে বুলি চৰকাৰক সমালোচনা আছুৰ সভাপতিগৰাকীৰ। অসমত ভাবিবলৈ, পাতিবলৈ, কৰিবলৈ আৰু বহুত বেলেগ বেলেগ ভাল ভাল কাম আছে, চিন্তা আছে, কথা আছে। আমি সেইবোৰ ভাল কথা ভবা, পতা আৰু কৰি যোৱাটো উচিত। এনেকুৱা ধৰণৰ বিতৰ্কসমূহৰ মাজলৈ নগৈ
আন কথা ভাল কথা ভাবি পাতি কাম কৰি আগবাঢ়ি যোৱা উচিত অসমত যি 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে সদৌ অসম ছাত্ৰ সন্থাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই দাবীটোৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আছে একে সময়তে আমি চৰকাৰক এই দাবীটো জনাইছো যে বৰ্তমান যিসকলে জনজাতিৰ মৰ্যাদা লাভ কৰি আছে তেওঁলোকৰ যিখিনি অধিকাৰ সেইখিনি সুৰক্ষিত থাকিব লাগে আৰু সংৰক্ষণৰ ব্যৱস্থাটো এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে এই কামটো চৰকাৰে কৰিব লাগিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে এই দাবীৰ প্ৰতি আমাৰ সমৰ্থন আছে একে সময়তে যিসমূহে জনজাতি লাভ কৰা জনগোষ্ঠী আছে তেওঁলোকৰ অধিকাৰ যাতে খৰ্ব নহয় আৰু সংৰক্ষণৰ নীতিটো কি হ'ব এটা স্পষ্ট নীতিৰ আধাৰত আগবাঢ়ি যাব লাগে এই ক্ষেত্ৰত চৰকাৰে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিব লাগে উদ্যোগ গ্ৰহণ কৰিব লাগে ৰকিবুল হুছেইনৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজ্যত চৰকাৰে নিষিদ্ধ কৰিলে গো মাংস এই বিস্ফোৰক মন্তব্য কেইবাগৰাকী বিৰোধী বিধায়ক তথা মুছলমান সংগঠনৰ কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী এআইডিএফৰ বিধায়ক ৰফিকুল ইছলামেও গো মাংস নিষিদ্ধকৰণক লৈ জগৰীয়া কৰিলে ৰকিবুল হুছেইনক ৰকিবুলৰ বিতৰ্কিত মন্তব্যক লৈ চৰকাৰে এনে সিদ্ধান্ত লোৱা বুলি মন্তব্য আমছুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ এটা বক্তব্যৰ আলম লৈ এই সিদ্ধান্ত গ্ৰহণ কেতিয়াও কৰিব নোৱাৰে ৰকিবুল হুছেইন ডাঙৰীয়া অসমৰ সংখ্যালঘু জনগণৰ ত্ৰাণকৰ্তা নহয় অসমৰ সংখ্যালঘু জনগণৰ ধুবুৰী লোকসভা সমষ্টিৰ এজন সংসদহে তেখেতে সংখ্যালঘু জনগণৰ হৈ এজন প্ৰতিনিধি কৰিছে বুলিয়ে তেখেতৰ মন্তব্য মতেই হিমন্ত বিশ্ব শৰ্মা এই সিদ্ধান্ত লোৱাটো আমি কেতিয়া মানি ল'ব পৰা নাই অসমৰ সৰ্বাংগীন উন্নয়নৰ চিন্তা কৰিব লাগে এই ৰকিবুলে কিবা কথা কৈ দিলে তাত যায় তেখেতে গো মাংস বন্ধ কৰি দিব তেনেকেতো আমি কেতিয়াও মুছলমানে এইটো কোৱা নাই যে গাহৰি মাংস বন্ধ কৰক খাদ্য সকলোৱে খাব অসমৰ মাজত এজন নিজকে মুছলমানৰ ত্ৰাণকৰ্তা বুলি ভাবা যি ব্যক্তি ৰকিবুল হুছেইন ডাঙৰীয়া তেখেত বৰ্তমান কি হ'ল তেখেত সাংসদ হৈছে হিন্দীত গৈ পেলাই সাংসদত কথা ক'ব লাগে হিন্দীত ক'ব নোৱাৰে কাৰণে অসমত আহি পেলাই বিভিন্ন ধৰণৰ মানে পাগলৰ প্ৰলাপ বকি থাকে গতিকে এইজন ব্যক্তিৰ কথাত যদি অসমৰ মুখ্যমন্ত্ৰীয়ে যদি আমাৰ মুছলমানৰ ওপৰত আঘাত হানে মনত ৰাখিব সামগ্ৰী সমষ্টিৰ মুছলমান ৰাইজে প্ৰথমবাৰৰ বাবে বিজেপিৰ হাতত উপহাৰ স্বৰূপ দিছিল ইয়াৰ পৰাই কিন্তু আকৌ আপোনাৰ তেওঁলোকৰ পতন আৰম্ভ হ'ব ৰকিবুল হুছেইনৰ কাৰণে ধৰ্মীয় সংখ্যালঘু লোক বা খ্ৰীষ্টান লোকসকলৰ যি খাদ্য গোমাংস এই খাদ্যটো আপোনালোকে বন্ধ কৰিব নালাগে আৰু ইয়াৰ বাবে আজি যি সিদ্ধান্ত লৈছে ইয়াৰ বাবে দায়ী কিন্তু আমি দিম ৰকিবুল হুছেইন ডাঙৰীয়াই এনেকুৱা বাক বিতণ্ড কৰাৰ কাৰণে হয়তো আজি এই সিদ্ধান্ত লৈ অসমত গো মাংস বন্ধ কৰিছে Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল ট্ৰেডিং গোচৰত আৰু এজনক গ্ৰেপ্তাৰ CBI Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল 7 ডিসেম্বৰত সম্প্ৰসাৰিত হ'ব ৰাজ্যিক মন্ত্ৰীসভা দিনৰ 12 বজাত সম্প্ৰসাৰণ হ'ব মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব বৰাকৰ পৰা এজন বিধায়ক পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা ইয়াৰ পূৰ্বেও কৃষ্ণেন্দু পালক মন্ত্ৰিত্ব দিয়াৰ বিষয়ে চৰ্চা হৈছিল উজনিৰ এজন বিধায়কেও হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা অৱশ্যে কাক কি দপ্তৰ বিতৰণ কৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই অনলাইন ট্ৰেডিং গোচৰত আৰু এজনক গ্ৰেপ্তাৰ CBI দিল্লীত মিণ্টু দাস উৰফে ৰোহিত চন্দ্ৰ দাসক গ্ৰেপ্তাৰ ভঙাগড় থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত মিণ্টুক গ্ৰেপ্তাৰ কৰা হৈছে মিণ্টুৰ বিৰুদ্ধে BIEOটো ৰুজু হৈ আছে গোচৰ IIBITৰ নামত প্ৰলোভন দি গ্ৰাহকক ঠগিছিল মিণ্টু দাসে মহানগৰীৰ ABCৰ কাৰ্যালয় খুলি IIBITৰ নামত চলাইছিল লুণ্ঠন BIEOয়ে তদন্ত আৰম্ভ কৰাৰ সময়তে অন্তৰ্ধান হৈছিল মিণ্টু চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা পলাতক অৱস্থাত আছিল মিণ্টু দাস অসমৰ লগতে বহিৰাজ্যৰ লোকে বিনিয়োগ কৰিছিল IIBITত ধন উভতাই বিচৰা বিনিয়োগকাৰীক ভাবুকি দিছিল মিণ্টুৱে ট্ৰানজিট ৰিমাণ্ডত মিণ্টুক অসমলৈ আনিব CBIয়ে গুৱাহাটীত CBIৰ আদালতত হাজিৰ কৰোৱা হ'ব মিণ্টু দাসক ধৃত মিণ্টুক মাৰাথন জেৰা চলাই আছে CBIয়ে
অতিথি সাংবাদিক বিৰিঞ্চি ডেকাৰ সৈতে সংযুক্ত হৈছো বিৰিঞ্চি এইবাৰ CBI তদন্তৰ মাজতে আন এটা অপৰাধীৰ তথ্য সন্মুখলৈ আহিছে মিণ্টু দাস বহু কলংকিত কাহিনী এই মুহূৰ্তত সন্মুখলৈ আহিছে মিণ্টুৰ নিশ্চয় জনতাজে আসলে ট্ৰেডিং কেলেংকাৰীক লৈ যেহেতু CBI 41টা গোচৰক লৈ তদন্ত কৰি আছে আৰু দেখা পোৱা গৈছে যে কিছুদিন পূৰ্বে IIBIT নামৰ যিটো ট্ৰেডিং প্ৰতিষ্ঠান আছিল আসলতে গুৱাহাটী মহানগৰী ডনা প্লেনেটৰ কমপ্লেক্সত এটা বিশাল অট্টালিকাত আসলতে সেই কাৰ্যালয়টো খুলিছিল ৰোহিত দাস উৰফে মিণ্টু দাসে আৰু দেখা পোৱা গৈছিল তাত একাংশ যুৱক যুৱতীক আসলে তাত ট্ৰেডিঙৰ আসলতে শিক্ষা দিয়া নামত সেই প্ৰবঞ্চনাটো কৰিছিল আৰু যিসকলে আসলে তাত ট্ৰেডিঙৰ শিক্ষা গ্ৰহণ কৰিছিল সেই সকলকে পৰৱৰ্তী সময়ত প্ৰলোভনেৰে টকা জমা থবলৈ তেওঁলোকক এজেণ্ট হিচাপে আসলে নিয়োগ কৰা হৈছিল সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইসকল যুৱক যুৱতী আছে বিভিন্ন জনৰ পৰা ট্ৰেডিঙৰ নামত ধন সংগ্ৰহ কৰিছিল প্ৰায় কিবাশ কোটি টকা যেতিয়া তেওঁলোকৰ ট্ৰেডিঙৰ নামত যেতিয়া তাত কালেকশ্যন হৈছিল তাত যেতিয়া সেইখিনি সংগ্ৰহ হৈছিল তাৰ পাছতে মিণ্টু দাসে কাকো নোকোৱাকৈ কোনো কৰ্মচাৰী বা কোনো বিনিয়োগকাৰীক নোকোৱাকৈ তেওঁ পলায়ন কৰিছিল আৰু তেওঁ পৰৱৰ্তী সময়ত তেওঁ কৈছিল যে তেওঁ দুৰ্ঘটনাত পতিত হৈ তেওঁ চিকিৎসাধীন হৈ আছে আৰু দেখা পোৱা গৈছে পৰৱৰ্তী সময়ত 1 জানুৱাৰীত সমগ্ৰ প্ৰতিষ্ঠানটোতে তলা লগাই দি পেলাই তেওঁ প্ৰতিষ্ঠানটো বন্ধ কৰি দিয়া হৈছে বুলি ঘোষণা কৰিলে গতিকে সমগ্ৰ বিষয়টোক লৈ যেতিয়া একাংশ বিনিয়োগকাৰী আৰু যিসকল এজেণ্ট হিচাপে কাম কৰিছিল যোনে সেই বিনিয়োগকাৰীসকলৰ পৰা ধনসমূহ আনি সেই ট্ৰেডিঙত লগাইছিল গতিকে সেইসকল যথেষ্ট বিমোদ পৰিছিল লগে লগে ভঙাগড় থানাত এটা গোচৰ ৰুজু কৰিলে একে সময়তে আন একাংশ বিনিয়োগকাৰীয়ে BIO-টো আন এটা গোচৰ ৰুজু কৰিলে সমগ্ৰ বিষয়টো যেতিয়া ভঙাগড় আৰক্ষী আৰু BIO-এ যেতিয়া মিণ্টু দাসক বিচাৰি অভিযান চলাইছিল তেতিয়া কিন্তু মিণ্টু দাসক বিভিন্ন স্থানত অভিযান চলাইছিল যে মিণ্টু দাসক পোৱা নাছিল অৱশেষত সেই গোচৰটো CBI হাতলৈ যেহেতু হস্তান্তৰ হ'ল আৰু CBI মিণ্টু দাসক দিল্লীৰ এটা স্থানত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰি ট্ৰানজিট ৰিমাণ্ডত যেহেতু লৈ অহা হৈছে হয়তো আজি বিয়লিৰ ভাগলৈ মিণ্টু দাসক CBI বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰিব হাজিৰ কৰাৰ পাছত তেওঁক যেতিয়া সোধা পোছা কৰিব যে এই সকলোখিনি তথ্য যে কেনেধৰণে এটা ট্ৰেডিঙৰ প্ৰতিষ্ঠান খোলাৰ নামত একাংশ যুৱ যুৱতীক প্ৰথম প্ৰলোভন তাৰপিছত সেই যুৱক যুৱতীসকলৰ জৰিয়তে একাংশ বিনিয়োগকাৰীৰ পৰা কোটি কোটি টকা সংগ্ৰহ আৰু পৰৱৰ্তী সময়ত সেই টকাখিনি লুণ্ঠন কৰি তেওঁ পলায়ন গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ ধাৰা তেওঁৰ বিৰুদ্ধে লগোৱা হৈছে হয়তো আজি বিয়লি ভাগত যেতিয়া তেওঁক বিশেষ ন্যায়াধীশ আদালতে হাজিৰ কৰিব তেতিয়া হয়তো পুনৰ CBI তেওঁক জিম্মাত লৈ সোধা পোছা কৰিব আৰু যেহেতু ভঙাগড় থানা আন এটা গোচৰ তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে গতিকে সেই গোচৰটো যদি CBI গোচৰত তেওঁ জামিন পায় বা জামিন বিচাৰে তেতিয়া ভঙাগড় থানাৰ গোচৰত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে এই ধৰণে যে মহানগৰীত যি ধৰণে কেৱল ট্ৰেডিঙৰ বিনিয়োগৰ নামত বা ট্ৰেডিঙৰ শিক্ষা দিয়াৰ নামত যি ধৰণে আচলতে প্ৰবঞ্চনা কৰি আছে তাৰে অন্যতম আছিল ৰোহিত দাস উৰফে মিণ্টু দাস গতিকে দেখা পোৱা গৈছে দিল্লীৰ পৰা যদি CBI গ্ৰেপ্তাৰ কৰি আনিছে আৰু বহু কেইজন যেহেতু অভিযুক্ত পলাতক হৈ আছে সেইকেইজনৰ বিৰুদ্ধেও CBI এই মুহূৰ্তত অভিযান অব্যাহত ৰাখিছে বিৰিঞ্চি ধন্যবাদ Presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল কেনেদৰে 200 কোটি টকাৰ গৰাকী হৈছিল আজমল হুছেইন উৰফে আজমল শেঠ Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো এটা চমু বাণিজ্যিক বিৰতি